মুখাত রাম গোপাল কৃপাময় নিরঞ্জন হরি ভকত কনিউনাথ দুঃখ কৃপাল কৃপাময় নিরঞ্জন হরি নিউনাথ দুঃখ হরি কৃষ্ণ রাম পরিত হুকে পাশে কহম তো গোলন্ত উদ্ধব পায়া কৃষ্ণ বিদুরে সহিতে যেন কৰিলা শুনি শুনি বিদুলাই উদ্ধৱ দিলা ৰাম তীৰ্থ কৰি ফুৰন্তে বিদুৰ যমুনা তীৰত উদ্ধৱ পাইলা পূৰ্ব শিষ্য গুৰুৰ কৃষ্ণৰ দেখি তাংকৰ আতি প্ৰীতি ভৈলা ৰাম আলিঙ্গি ধৰিলা নয়নৰ বহে জল ঝিলন্ত যদু কুৰু কুলৰ পুৰাণ পুৰুষ ৰাম কৃষ্ণয় সুখে আচন্ত পৃথিৱীৰ ভাগ বসুদেৱ ধীৰ কহিও কল্যাণ আমাৰ সুহৃদ নাহি তাহান সমান পৰ্যুন্নৰ বাৰ্তা বাপ কহিও সুখে কি আচন্ত উগ্ৰ সেন বসুদেৱ
ৰাম খাম্ব কাম অনিৰুদ্ধ আচন্ত কুশলে বৈষ্ণৱ অসুৰ কিবা আছে বিকলে সন্ত সাহিত্য কি ধনু ধাৰ দৈৱ কিৰ বাৰ্তাৰে কহিও সত্ৰ কৃষ্ণ আদি কৰি কৃষ্ণৰ নয় আছে যদুগণ কিবা পূৰ্বয় কৃষ্ণ ধনঞ্জয় দুৰ্গ কৰিয়া সুখে দিয়া সন্ত যুধিষ্ঠিৰ ৰাম ভীম ধনঞ্জয় সহদেৱ নকুলৰ বাৰু বাৰ্তা কবাপ কহিও সতৰ কৰো অনুসূচধিত ৰাষ্টক নিজ পাপে গল জীৱন পতে ৰাম দেশৰ ডাকিলা মোক পুত্ৰ বাদে তীৰ্থ কৰি ফুৰো মই কৃষ্ণৰ প্ৰসাদে জান যশ কীৰ্তনে জগত বাৰ্তা কহ সখী হেন কৃষ্ণৰ সতৰে ৰাম পুছিলা বিদুৰে যেবে কৃষ্ণৰ কুশল মাধৱ কস্মৰি ভোলা উদ্ধৱ পাঞ্চ বৰিষতে যিটো ভোজন শিশুলীলা কৰিয়া পূজন মাত্ৰ হৰি ৰাম কৃষ্ণৰ সেৱাতে আৰে আখি বিদ্ধ হৈলা
কহিবে নপাৰি কথা মন হুইলা দুই দণ্ড চিন্তিলন্ত কৃষ্ণৰ চৰণ হৰি ভক্তি অমৃত মগ্ন ভজন হৰি হৰিৰ ভৈল সবাঙ্গে পুলক আছে সবে ধাৰায়ে লুটা মাধৱৰ স্নেহ ৰখে মন ভৈল বোলে হৰি হৰি সমস্যাৰ কৃষ্ণ কৃষ্ণ মাধৱ 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 জয় গুরু শঙ্কৰ সর্বগুণাকৰ জয় করিলাই পাম তোহারি চরণ পুরেণু শতকোটি বারে কৰো প্ৰণাম বাৰে কৰো প্ৰণাম। আমাৰ জন্ম সেৱাৰ থলী আজি নামামৃত সন্ধানী সত্ৰত সমবেত হৈ আমাৰ নিভা দ্বাৰায়ে অতি সুন্দৰকৈ সুন্দৰ কীৰ্তনৰ সুৰেৰে সৈতে পাঠভাগী কৰি আমাৰ সকলোকে সবৰ্ণ আনন্দ দিয়া আইগৰাকী আমাৰ সমল ব্যক্তি পৰম সুহিত বান্ধৱ ডেকা বাপ আৰু পৰিচালক হাতীমূৰীয়া বাপুকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী আজি অনুষ্ঠানত অমৃত ৰস আস্বাদন কৰা বা পাইচৰণলৈ আমাৰ পুৱাকে অভাগী নিবেদিলো। আজি আমি বৈকুণ্ঠ প্ৰয়াণৰ মহাপুৰুষ কৃপালু গুৰুজনৰ বাংময়ী মূৰ্তি কীৰ্তন শাস্ত্ৰৰ বৈকুণ্ঠ প্ৰয়াণৰ 16 অধ্যায় কীৰ্তন ইতিমধ্যে পাঠ কৰা হ'ল। ইয়াত দুজন ভকতৰ সুহৃদ বান্ধৱ দুয়োজন বহু দিনৰ মূৰত একেলগ হৈছে আৰু হৈ ভগৱন্ত কৃষ্ণ যাৰ উপাস্য দেৱতা সেই উপাস্য দেৱতাৰ আৰু তেওঁৰ লগৰীয়া সকলৰ সুহৃদ বান্ধৱ সকলৰ বাৰ্তা কিমান হেঁপাহেৰে লবলৈ
আনন্দত উত্ৰাৱল হৈ গৈছে যে শহীদ বান্ধৱ সকলৰ লগতে প্ৰভু ভগৱন্তৰ কুশল বাৰ্তা শুনি আনন্দিত হব। বহুত দিন সেই সকলৰ বাৰ্তা পোৱা নাই, নানা তীৰ্থত ঘূৰি ফুৰিছে। গতিকে কিমান হেঁপাহ, বহু দিনৰ মূৰত শহীদৰ সন্ধান পাব বা বাৰ্তা পাব। অন্য হাতেদি যিজনে সম্পূৰ্ণ সেই শহীদ বান্ধৱ হব বিয়োগ অগ্নিয়ে দহন কৰি আছে হৃদয়ত, আৰু দুয়ো বাৰ্তালাপ কৰিছে। গতিকে পৰিৱেশটো এজনে সুধিছে কুশল নে, আনন্দৰে আছে নে, সুখেৰে আছে নে? নিশ্চয় চাগৈ কৃষ্ণ কৃপাত সকলো বৰ আনন্দৰে আছে। কল্পনা, মইহে বহুত দিন তেওঁলোকৰ কোনো বাৰ্তা পোৱা নাই। আৰু ইজনৰ হৃদয়ত জুই জ্বলিছে, শহীদ বিয়োগ কিমান মৰ্ম। আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল। আৰু প্ৰশ্নবোৰ কৰোতে সেই কৃষ্ণৰ গুণৰ কথা প্ৰকাশ কৰি কৰি প্ৰশ্ন কৰিছে। সেইটোৱে আৰু বেছি উদ্ধৱৰ অন্তৰত দুখ দিছে। কেনেকৈ কব কথাখিনি? ৰাম গোপাল কৃপাময় নিৰঞ্জন হৰি ভকতৰ নিউনাথ দুখক সংহৰি। এই ভকতৰ যি দুখ, মনৰ দুখ, দুখটো মনৰহে, সেয়া সংহৰি নিবৰ কাৰণে প্ৰভু ভগৱন্তক প্ৰথম ঘোষা জনাই সৈতে প্ৰাৰ্থনা জনোৱা হৈছে। দুয়োজন ভকত একেলগ হৈছে। ভকত সকলৰ মনৰ দুখ বেদনা যাতে প্ৰভু ভগৱন্তইহে নিব, সংহৰিব পাৰিব, আনে নোৱাৰে। নিপতিত সুখে পাছে কহন্ত কাহিনী, দৈলন্ত উদ্ধৱ পায়া কৃষ্ণত মেলানি। কৃষ্ণ কৃষ্ণ, মই তাৰমানে সেই মোৰ পধূলি নামঘৰৰ সন্মুখলৈ আহি তাতেই ৰ'দত বহি লৈ পেলাই মই ইয়াৰ অনুষ্ঠান কৰি আছো। এই ৰাস্তাইদি এইবোৰ গাড়ী মটৰবোৰ গৈ আছে, অলপ ডিষ্টাৰ্ব হৈছে। বা যি কি নহওক, সুকে পৰীক্ষিতক এই কাহিনীখিনি কৈছে। কৃষ্ণত মেলানি পাই যাবৰ মন নাই, তথাপিতো কৃষ্ণৰ আদেশ, কৃষ্ণৰ নিৰ্দেশ শিৰত লৈ উদ্ধৱ গৈছে। বিদুৰে সহিতে যেন কৰিলা আলাপ, শুনিও নিপতি দুনাই উদ্ধৱ বিলাপ। তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ বিদুৰৰ লগত লগালগি হৈছে। পুনৰ হৃদয়ৰ জুই জ্বলি গৈছে। আকৌ বিদুৰক দেখা পায়, শহীদ বান্ধৱ একেলগৰ কৃষ্ণৰ ভকত দুয়ো। শুনা নিপতি,
দুয়ো সুহৃদ বান্ধৱ দুনাই মিলন হৈ কেনেকৈ উদ্ধৱে ইয়াত যিমানখিনি দুখ পাই গৈছে সেই দুখখিনি সুঁৱৰি পুনৰ উদ্ধৱৰ বিলাপ, হিয়া ঢাকুৰা বিলাপ। তীৰ্থ কৰি ফুৰন্তে বিদুৰ মহাভাগ যমুনা তীৰত উদ্ধৱক পাইলা লাগ। পূৰ্ব শিষ্য গুৰুৰ কৃষ্ণৰ অনুচৰ, পূৰ্বত দুয়োজন একে গুৰুৰ শিষ্য আৰু দুয়োজনে কৃষ্ণৰ অনুচৰ। দেখি তাংক আতি প্ৰীতি ভৈলা বিদুৰৰ। দেখা পাই তেওঁ বৰ আনন্দ পালিছে। আলিঙি ধৰিলা নয়নৰ বহে জল, কুশীলন্ত যদুকুৰু কুলৰ কুশল। সাৱতা সাৱতি কৰি ধৰিছে আৰু যদু আৰু কুৰু দুয়োটা কুলৰ বাৰ্তা সুধিছে। পুৰাণ পুৰুষ ৰামকৃষ্ণ অৱতৰি, সুখে কি আচন্ত পৃথিৱীৰ ভাৰ হৰি। পুৰাণ পুৰুষ অৱতাৰ হৈ কৃষ্ণই পৃথিৱীৰ ভাৰ সংহৰি সুখেৰে আছেনে? বসুদেৱ ভিনীহিৰ কহিও কল্যাণ, ভিনদেউ বসুদেৱ আমাৰ সুহৃদ নাহি তাহান সমান, তেওঁৰ সমান আমাৰ মিত্ৰ কোনো নাই। প্ৰদন্যৰ বাৰ্তা কহিও সম্প্ৰতি, সুখে কি আচন্ত উগ্ৰসেন মহামতী। প্ৰদন্য আছেনে? সকলোৰে চেৰেং চেৰেং মনত পৰিছে সকলোলৈকে। কিমানৰ কথা সুধিব, তথাপিতো মনলৈ অহা সকলৰ বাৰ্তাকে লৰালৈকে সুধিছে। কোৱাচোন প্ৰদন্য ভালে কুশলে আছেনে? উগ্ৰসেন মহামতী আছেনে কুশলে? সাম কাম অনিৰুদ্ধ আচন্ত কুশলে, এওঁলোক কুশলে আছেনে? বৈষ্ণৱ অক্ৰূৰ কিবা আশা অবিকলে, অক্ৰূৰ আগৰ দৰেই আছেনে? আনন্দে কি আচন্ত খাদ্য কি মহাবল, দৈৱ কি দেৱীৰ বাপ কহিও কুশল। খাদ্য কি দৈৱ কি সকলোৰে কুশল বাৰ্তা কোৱাচোন। চাৰু ডেন্স আদি কৰি কৃষ্ণৰ তনয়, আছে যদুগণ কিবা পূৰ্ব অভ্যুদয়। চাৰু ডেন্সকে আদি কৰি কৃষ্ণৰ পুত্ৰসকল আৰু যদুগণ পূৰ্বৰ দৰে একে আনন্দৰে আছেনে? কৃষ্ণ ধনঞ্জয় দুইক কৰি আশ্ৰয়, সুখে কি আচন্ত যুধিষ্ঠিৰ মহাশয়। কৃষ্ণ আৰু অৰ্জুনক আশ্ৰয়ত যুধিষ্ঠিৰ মহাশয় কুশলে আছেনে? ভীম ধনঞ্জয় সহদেৱ নকুলৰ সবাৰ বাৰ্তা কব পঢ়িও সত্ৰ। এই সকলৰো বাৰ্তা কোৱাচোন। সত্তৰে কোৱা, মানে কিমান বাৰ্তা নলব সুহৃদৰ বাৰ্তা, কিমানক মনত পেলাব। সকলোৰে কথা সুধিব লাগে। কাৰ কথা সুধিব? কৰো অনুশোচ ধৃতৰাষ্ট্ৰক সম্প্ৰতি, ধৃতৰাষ্ট্ৰক লৈ মই অনুশোচনা কৰো। নিজ পাপে গৈল জীয়ন্ততে অধোগতি, জীয়াই থাকোতে অধোগতি গল নিজ পাপৰ কাৰণে। দেশৰ ডাকিয়া মোক পুত্ৰৰ বিবাদে, ডাকিলা মোক পুত্ৰৰ বিবাদে। পুত্ৰৰ লগত বিবাদৰ কাৰণে মোক তেওঁ দেশৰ পৰা বাহিৰ কৰি দিলে। তীৰ্থ কৰি ফুৰো মই কৃষ্ণৰ প্ৰসাদে, কিন্তু মই কৃষ্ণ প্ৰসাদৰ পৰা বঞ্চিত হোৱা নাই।
কৃষ্ণৰ কৃপাত মই তীৰ্থ কৰি ঘূৰি আছো। যাৰ যশ কীৰ্তনে জগত আতি তৰে, বাৰ্তা কহ সখী হেন কৃষ্ণৰ সত্তৰে। যাৰ যশ কীৰ্তন কৰি জগত তৰি যায়, সেই কৃষ্ণৰ বাৰ্তা কোৱা, লৰালৰিকৈ কোৱাচোন, লৰালৰিকৈ কোৱা মোক তেওঁৰ বাৰ্তা। পুছিলা বিদুৰে যেবে কৃষ্ণৰ কুশল, মাধৱক স্মৰি ভৈলা উদ্ধৱ বিবল। যিমানেই প্ৰত্যেকৰ নাম কৈ প্ৰশ্ন কৰিছে, সিমানেই উদ্ধৱ বিহ্বল হৈ গৈ আছে। শেষত গৈ কৃষ্ণৰ কথা কওঁতে আৰু বিহ্বল হৈ পৰিলে। পাঞ্চ বৰিষতে যিটো ভোজনক এৰি, শিশুলীলা কৰিয়া পূজন্ত মাত্ৰ হৰি। 5 বছৰৰ পৰা যিজনে খোৱা এৰি কৃষ্ণৰ লগত কৃষ্ণকে পুজি থাকিলে, কৃষ্ণৰ সেৱাটো আবে অতি বৃদ্ধ হইলা, কহিবে নপাৰি কথা মৌন হইয়া ৰইলা। কিমান সুহৃদ বান্ধৱ এতিয়া বৃদ্ধ হলি। 5 বছৰ বয়সৰ পৰা কৃষ্ণক সেৱা কৰিলে। কৃষ্ণৰ সেৱাতে আমি বৃদ্ধ হইলা, কহিবে নপাৰি কথা মৌন হইয়া ৰইলা। 2 দণ্ড চিন্তিলন্ত কৃষ্ণৰ চৰণ, হৰি ভক্তি অমৃতত মগ্ন ভইলা মন। 2 দণ্ড সময় কৃষ্ণক ধ্যান কৰি আছে, মৌন হৈ। শিহৰি শৰীৰ ভৰিল সৰ্বাংগে পুলক, গোটেই শৰীৰ শিয়ৰি উঠিলে। চক্ষু মুদি আছে শ্ৰৱৈ ধাৰাই লোতক, চক্ষু মুদি আছে, ধাৰাসাৰে চকুলো বৈছে। মাধৱৰ স্নেহ ৰসে মগ্ন ভইলা মন, বলা হৰি হৰি সমজাৰ যত জন। এই যে কৃষ্ণৰ গুণ, কৃষ্ণৰ লীলা, কৃষ্ণৰ সংগ 5 বছৰৰ পৰা একেলগে আছিলে সুহৃদ বান্ধৱ সকলৰ লগত। এতিয়া সেই সকলৰ বিয়োগৰ পিছত পুনৰ সুহৃদ বান্ধৱক লগ পাইছে এজন, যিজনে একো গম নাপায়। দুৰ্যোধনৰ অত্যাচাৰ ধৃতৰাষ্ট্ৰই দেশৰ পৰা বাহিৰ কৰি দিলে, গুচি গল তেওঁ। যিজন বিদুৰে ধৃতৰাষ্ট্ৰক চক্ৰৱৰ্তী ৰজা পাতিছিলে যুদ্ধ জয় কৰি, সেইজন বিদুৰক শুনিলে আচৰিত লাগিব যে বিদুৰ বিশ্বজয়ী মহাবীৰ আছিলে। সেইজন বিদুৰক দেশৰ পৰা বাহিৰ কৰি দিলে, পুত্ৰ স্নেহত অন্ধ হয়। সেই কথাবোৰ মনত পৰিছে আৰু উদ্ধৱে কিমান দিন তেওঁৰ লগত লগ হোৱা নাই। সুহৃদ বিচ্ছেদৰ দুখ আছেই, তাতে আকৌ এতিয়া পুনৰ লগ পাই এই সুহৃদৰ বাৰ্তা সুধিছে। যিখিনি বাৰ্তা সুধিছে পুনৰাই সকলো শেষ হৈ গৈছে। গতিকে কেনেকুৱা এটা মৰ্মান্তিক মৰ্ম ভেদি যোৱা পৰিৱেশ
কৃষ্ণক হৃদয়ত চিন্তা কৰি লৈ চক্ষু মুদি দুই দণ্ড সময় ধৈৰ্য ধৰি কৃষ্ণক স্মৰণ কৰিছে আৰু ভক্তি জ্ঞানেৰে সৈতে মনক সতস্ত কৰি লৈছে। কৃষ্ণৰ স্নেহৰ কথা মনত পেলাই তাতেই মনটো মগ্ন হল। কৃষ্ণই কিমান কৃপা কৰিছিলে তেওঁ। বৰা হৰি হৰি সমজ্ঞাৰ যত জন। এতিয়া বাৰ্তাখিনি পিছত হব, কিন্তু পৰিৱেশটো কেনেকুৱা হৈছে এই কথাটো অনুমান কৰক। কেনেকুৱা লাগে কথাখিনি শুনিবলৈ। কেনেকুৱা এটা মানে মৰ্মান্তিক পৰিৱেশ এইটো। এফালে সুহিত বান্ধৱ আৰু স্বয়ং ভগৱন্ত কৃষ্ণ গুচি গল, অন্য হাতে আকৌ একে সুহিত বান্ধৱে লগ পাইছে, পাই আকৌ তাৰমানে জলাজিত ঘেউ দিয়াৰ দৰে কথাটো হয়। সুহিদৰ বিচ্ছেদত তেওঁ দুখী হৈ আছে। সেই মুহূৰ্তত আকৌ সেই কথাখিনি আকৌ মনত পেলাই সুধিছে, তেওঁ কিমান প্ৰেমত সুধিছে। তেওঁ বাৰ্তা শুনিব, ভাল পাব, সকলোকে কুশলে আছে, কিমান আনন্দ কৰিব। কিন্তু কবলগীয়া হল কি বাৰ্তা? দুনাই আকৌ তেওঁৰ অন্তৰতো সেই শোকৰ অগ্নি জ্বলা বাৰ্তাখিনিহে দিবলৈ প্ৰস্তুত হৈছে। কেনেকৈ কব? কৃষ্ণক শুৱই প্ৰস্তুত হৈ লৈছে যে সুহিত বান্ধৱজনক শোক সাগৰত পেলাব। কৃষ্ণ কৃষ্ণ মাধৱ বান্ধৱ। হয় বাপসকল, এই পৰিৱেশটো কৃষ্ণৰ গুণ, কৃষ্ণৰ লীলা, এইবোৰ কেতিয়াবা হাঁহিব লাগে, কেতিয়াবা কান্দিব লাগে। সেই ভকুতি ঠিক নহওক, সুহিত বান্ধৱৰ সংগ হৈছে, ইয়াত বহু পৰমাৰ্থ কথাও ওলাব তেওঁলোকৰ বাৰ্তালাপত। গতিকে সেইখিনি আমি কালিলৈ উপভোগ কৰিব পাৰিম। সকলোৱে প্ৰস্তুত হওঁ, নিজেও। সকলোকে প্ৰভু ভগৱন্তই কৃপা কৰক। আমিও এইখিনি প্ৰকাশ কৰিবলৈ যাওঁতে আমাৰো ভাৱ ভাষাৰ বিসংগতি হোৱা যেনহে লাগিছে মাজে মাজে। যি কি নহওক, হ'ব পৰা অপৰাধখিনি আপোনালোকে মূলখন কৰিব। কোটি কোটি ঘৰৰ অপৰাধতে কৰমৰি দুৰাশয় হে হৰি মুকদাস হে নমানি। সময় কোটি পাময়, সময় কোটি পাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু। তাহান্ত বিনাই নাই 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 আমাৰ পৰম। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ। দোহাই পেলাই সামৰি দি কৃষ্ণ মাধৱ। কৃষ্ণ দাদা। রাম শ্রী হরি হরি ভোলা সর্বাঙ্গে ভূলক চক্ষু মুদি আছে
রবে সিংহারায় রূপক মাধবর স্নেহ